ভাৰতী বাইদেউৰ বাবে 10,000 টকা 21 তাৰিখৰ পৰা আমি দিয়া আৰম্ভ কৰিম। এই 21 আগষ্টৰ পৰা এটা এটাকৈ সমষ্টিত আমি দি গৈ থাকিম। আজি মামা নতুন পোষ্ট কেতিয়া ওলাব? কামাণ্ডো কেতিয়া ওলাব? পুলিচত ইণ্টাৰভিউ কেতিয়া হ'ব? কিয় সুধিছে? আগতেতো এইবোৰ নুসুধে, কাৰণ আগত জানে চাকৰি পাবৰ কাৰণে 5 লাখ 4 লাখ 10 লাখ টকা ঘোষ দিব লাগে। বিজেপি চৰকাৰৰ দিনত আমি অসমত এনেকুৱা এটা ব্যৱস্থা কৰিছো যে চৰকাৰী চাকৰিৰ নামত কোনোৱে তামোল পাণ এখনো ঘোষ ল'ব নোৱাৰে, তেনেকুৱা আমি ব্যৱস্থা কৰিছো। মানুহে বিশ্বাস কৰে যে বিজেপিৰ দিনত চাকৰি যদি ইণ্টাৰভিউ হয় আমি ন্যায় পাম, আমি অধিকাৰ পাম, আটাইতকৈ দুখীয়া ল'ৰাজনেও চাকৰি পাব। জাতি কি কোনেও নুসুধে, আমি কি জাতিৰ মানুহ কোনেও নুসুধে, মাত্ৰ আমি ভাল কৰি দৌৰিব লাগে, পৰীক্ষাত ভাল কৰি লিখিব লাগে। কিন্তু আপোনালোকে জানে যে কোকৰাঝাৰতো 3rd গ্ৰেড 4th গ্ৰেডৰ ইণ্টাৰভিউ হয়, চাকৰি হয়, কিন্তু ল'ৰা ছোৱালী এতিয়াও নাভাবে যে কোকৰাঝাৰৰ চাকৰি মই পাব পাৰোঁ, দিছপুৰৰ চাকৰি মই পাব পাৰোঁ, কিন্তু কোকৰাঝাৰৰ চাকৰিৰ ওপৰত মোৰ বিশ্বাস নাই। পাম নাপাম মই নাজানো, মই বিশ্বাস কৰোঁ সকলো জাতি উপজাতিয়ে যেনেকৈ মাটিৰ অধিকাৰ পাব লাগে তেনেকে সকলো জাতি উপজাতিয়ে বিটিচিৰ চৰকাৰী চাকৰিৰ সুবিধাও তেওঁলোকে সমানে পাব লাগে। আৰু যেতিয়া বিটিচিত ৰাইজে মাটিৰ অধিকাৰ পাব, বিটিচিত ৰাইজে ভাষাৰ অধিকাৰ পাব, বিটিচিত ৰাইজে সংস্কৃতিৰ অধিকাৰ পাব, বিটিচিত ৰাইজে চাকৰিৰ অধিকাৰ পাব, কোনো দিনে বিটিচিত আৰু হুলস্থুল নহব, অশান্তি নহব। এই বিটিচি এখন অসমৰ ভিতৰতে আটাইতকৈ বিকশিত অঞ্চললৈ ৰূপান্তৰ হ'ব। শ্ৰদ্ধাৰ ৰাইজ, মই মানুহৰ চকুৰ পৰা, মানুহৰ বুকুৰ পৰা দুখবিলাক নোহোৱা কৰিবলৈকে তাৰ আগতে আমাৰ সকলো ৰাইজে মোৰ ইলেকশ্যনৰ আগতে অৰুণোদয়ৰ অধিকাৰ পাব লাগিব। এইবিলাক নহব। দিছপুৰৰ পৰা আমি টকা পঠাম, কাৰোবাক খাবৰ কাৰণে নহয়, ৰাইজে খাবৰ কাৰণে আমি টকা পঠাওঁ। ব্যৱস্থাৰ পৰিৱৰ্তন লাগিব।